নমস্কাৰ মই শাহিন সুলতানা স্নায়ু যুঁজত ৰাজস্থানৰ বিদায় আইপিএলৰ ফাইনেলত কলকাতাৰ বিৰুদ্ধে খেলিব হায়দৰাবাদে দুইটা দলে এবাৰকৈ জিকিছে আইপিএলৰ ট্ৰফি সানৰাইজাৰ্ছ হায়দৰাবাদে শেষবাৰৰ বাবে 2026 চনত খিতাপ লাভ কৰিছিল আৰু 2008 চনৰ উদ্বোধনী সিজনত ট্ৰফি জয়ৰ পিছত ৰাজস্থান ৰয়েলছৰ বাবে ট্ৰফি জয়ৰ সপোনে খেদি ফুৰিছিল ফলত দুইটা দলে দ্বিতীয়বাৰৰ ট্ৰফি জয়ৰ বাবে ফাইনেলত প্ৰৱেশ কৰিবলৈ উন্মুখ হৈ পৰিছিল আৰু সেই যুঁজত সানৰাইজাৰ্ছ হায়দৰাবাদে 26 ৰানত জয়লাভ কৰে ইতিমধ্যে ফাইনেলৰ টিকট নিশ্চিত কৰা কলকাতা নাইটছে পেট কামিন্সৰ দলৰ বাবে অপেক্ষা কৰি আছে চলিত আইপিএলত ৰাজস্থান আৰু হায়দৰাবাদৰ শক্তি প্ৰায় সমান সঠিক সময়ত তেওঁলোকৰ সকলো অস্ত্ৰ সম্ভাৰ উজলি উঠিছে আইপিএলৰ 2 আৰু 3 নম্বৰৰ দলটো বেটিং আৰু বোলিং দুইটা দিশতে যথেষ্ট শক্তিশালী কিন্তু কোৱালিফায়াৰৰ যুঁজত ধ্ৰুৱ জুৰেলৰ একক যুঁজখন কামত নাহিল সাৱাজৰ দুৰ্দান্ত বোলিঙে ডাঙৰ সকা দিলে সানৰাইজাৰ্ছক ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়লাভ কৰি প্ৰথমে বোলিং কৰাৰ সিদ্ধান্ত লয় প্ৰথমে বেটিং কৰা হায়দৰাবাদৰ বিধ্বংসী অভিলেখ মনত ৰাখিও সঞ্জুৱে ৰিস্ক লয় বলাৰসকলেও নিজৰ অধিনায়কক যথেষ্ট সহায় আগবঢ়ায় প্ৰথম ওভাৰতে 10 বলতে ফৰ্মত থকা অভিষেক শৰ্মাক 12 ৰানত ঘূৰাই পঠিয়ায় তাৰ পৰা হেড আৰু ৰাহুল ত্ৰিপাঠীয়ে 37 ৰান কৰি হায়দৰাবাদৰ বেটিং নিয়ন্ত্ৰণ কৰে অষ্ট্ৰেলিয়াৰ তাৰকাগৰাকীয়ে ক্ৰমান্বয়ে পুনৰ চিনাকি ছন্দলৈ ঘূৰি আহিছিল ঠিক সেই সময়তে বলটি পুনৰ আঘাত কৰে তেওঁ একেটা ওভাৰতে ত্ৰিপাঠী আৰু মাৰ্ক ৰামক ঘূৰাই পঠায় ইয়াৰ পিছতে সন্দীপ শৰ্মাৰ বলত সোনকালে উভতি যায় হেড আভিজ খানতৰ আধিপত্যৰ পিছতো অলপ যুঁজ দি অৰ্ধশতক কৰে ক্লাছেনে ফলত হায়দৰাবাদৰ 175 ৰানত ৰৈ যায় এই স্কোৰ চেন্নাই খেলপথাৰৰ হিচাপত একেবাৰে বেয়া নাছিল এই সিজনত ইয়াত কোনো দলেই বেছি ৰান কৰিব পৰা নাই মুষ্টিমেয় মেচত 200ৰো অধিক ৰান সংগ্ৰহ কৰা হৈছে যদিও হায়দৰাবাদৰ বোলিঙত পেট কামিন্স ভুৱনেশ্বৰ কুমাৰ নটৰাজনৰ দৰে পৰাক্ৰমী বলাৰ আছে ৰাজস্থানৰ ওপেনাৰ কাডমৰে ইয়াৰ প্ৰভাৱ অনুভৱ কৰে দেশৰে জুজ বাটলাৰ উভতি যোৱাৰ পিছত ইংলেণ্ডৰ এই বেটসম্যান গৰাকীয়ে তেওঁৰ ঠাই পুৰোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হয় তেওঁ আউট হৈ ঘূৰি যোৱাৰ পিছতো ৰাজস্থানে যশস্বী জয়সৱালৰ বেটত বিজয়ৰ সপোন দেখিবলৈ আৰম্ভ কৰে কিন্তু সাৱাজ আহমেদৰ স্পিনত ধৰা পৰিল যশস্বী পৰৱৰ্তী ওভাৰত অধিনায়ক সঞ্জু অভিষেক শৰ্মাৰ বলত উভতি যায় এবাৰ আইপিএলত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা অসমৰ ৰিয়ান পৰাগো ব্যৰ্থ হয় বাংগালোৰৰ মেচত নায়ক হেডমায়াৰ পাৱেল শো দ্ৰুতভাৱে উভতিল ধ্ৰুৱ জুৰেলৰ একক যুঁজখনে কাম নকৰিলে শেষত সানৰাইজাৰ্ছ হায়দৰাবাদে 26 ৰানত জয়লাভ কৰে ফাইনেলত হায়দৰাবাদৰ বাবে অপেক্ষা কৰি আছে কলকাতা নাইট ৰাইডাৰ্ছ প্ৰথম কোৱালিফায়াৰত একপক্ষীয় প্ৰতিযোগিতাত পেট কামিন্সক পৰাস্ত কৰে কলকাতাই ফাইনেলত হায়দৰাবাদে তাৰ প্ৰতিশোধ লব পাৰিবনে নে গভীৰ পৰিকল্পনাত কলকাতাৰ হাতত ধৰাশায়ী হৈ পৰিব সানৰাইজাৰ্ছ তাৰ বাবে ক্ৰিকেট প্ৰেমিকসকলে 26 মেচ মহাযুদ্ধখনলৈ আগ্ৰহেৰে বাট চাই ৰৈছে